নমস্কাৰ বন্ধুসকল, ভাল খবৰ আহিছে নতুন এটা জব ৰিক্ৰুটমেণ্ট আৰু সেই এডভাৰটাইজমেণ্টটো আহিছে ডাইৰেক্টৰ অফ লাইব্ৰেৰী ছাৰ্ভিচ আসাম ৰিক্ৰুটমেণ্ট 2019 অৰ্থাৎ অসম চৰকাৰৰ লাইব্ৰেৰী ছাৰ্ভিচ বিভাগত আপোনালোকৰ পোষ্ট খালী হৈছে গ্ৰেড 4 বিভাগত আৰু পোষ্টবিলাকৰ নাম হৈছে পিয়ন আৰু চকীদাৰ পোষ্ট আৰু সেই পোষ্টবিলাকত এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ কোৱালিফিকেশ্যন কিমান লাগিব কেনেদৰে আবেদন জনাব সকলোখিনি মই আপোনালোকক ভিডিঅ'টোৰ জৰিয়তে জনাই দিম। আপোনালোকৰ ডিপাৰ্টমেণ্টৰ নাম হৈছে ডাইৰেক্টৰ অফ লাইব্ৰেৰী ছাৰ্ভিচ আসাম আৰু নেম অফ দ্য পোষ্টটোৰ নাম হৈছে গ্ৰেড 4 পিয়ন আৰু চকীদাৰ পোষ্ট। টোটেল পোষ্ট আছে 5টা আছে পোষ্ট। আনৰিজাৰ্ভৰ কাৰণে 2টা ৰাখিছে, SC কাৰণে 1টা, OBC আৰু MOBC কাৰণে 2টা আছে। তাৰপিছতে ভেকেঞ্চিবিলাক আপোনালোকৰ খালী হৈ আছে। গুৱাহাটীত আছে হেডকোৱাৰ্টাৰ, তেজপুৰত আছে, নৰ্থ লখিমপুৰত আছে, ধেমাজি আৰু গোৱালপাৰা, ঠিক আছে। সো এই ডিষ্ট্ৰিক্টবিলাকত পোষ্টবিলাক খালী আছে, ঠিক আছে। সো এতিয়া মোক বহুত কেণ্ডিডেটে সুধিব যে আমি যদি এই ডিষ্ট্ৰিক্টবিলাকত নহওঁ বেলেগ ডিষ্ট্ৰিক্টৰ হয় তেতিয়া এপ্লাই কৰিব পাৰিবনে, ঠিক আছে। সো এইটো হৈছে আপোনালোকৰ অসম চৰকাৰৰ চাকৰি, গতিকে আপোনালোকে অল আছামৰ কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব পোষ্টবিলাকত। কিন্তু আপোনালোকৰ যদি চিলেকশ্যন হয় আৰু আপোনালোকে যদি চাকৰিটো পায় তেতিয়াহ'লে আপোনালোকৰ নিযুক্তিটো এই ডিষ্ট্ৰিক্ট কেইখনত হ'ব, কিন্তু আপোনালোকে অল আছামৰ পৰা এপ্লাই কৰিব পাৰিব। তাৰপিছতে আহিলে চালাৰী অৰ্থাৎ পে স্কেল। সো আপোনালোকে যদি পোষ্টটোত চাকৰিটো পায় তেতিয়াহ'লে আপোনালোকৰ চালাৰী হ'ব 12,000 টকাৰ পৰা 37,500 টকা আৰু গেট পে থাকিব 3,900 টকা। ইয়াৰ পিছত আহিলে ইম্পৰ্টেণ্ট এডুকেশ্যন কোৱালিফিকেশ্যন। এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকৰ থাকিব লাগিব 8 পাছ। জাষ্ট আপোনালোকৰ 8 পাছ থাকিলেই পোষ্টত এপ্লাই কৰিব পাৰিব আৰু যদি আপোনালোকৰ মেট্ৰিক পাছ আছে তেতিয়াহ'লে আপোনালোকে মেট্ৰিক পাছৰ চাৰ্টিফিকেট দিলেও হৈ যাব। এজ তথা বয়সটো আহিলে আপোনালোকৰ 18 বছৰৰ পৰা 44 বছৰ আৰু যদি আপোনালোকে ST SC আৰু PWD প্ৰাৰ্থী হয় তেতিয়াহ'লে 49 বছৰলৈকে এপ্লাই কৰিব পাৰিব আৰু যদি OBC MOBC প্ৰাৰ্থী হয় তেতিয়াহ'লে 47 বছৰলৈকে এপ্লাই কৰিব পাৰিব। হাউ টু এপ্লাই আপোনালোকে কেনেদৰে জনাব? এপ্লাই কৰিবলৈ হ'লে আপোনালোকে এখন ষ্টেণ্ডাৰ্ড ফৰ্ম ল'ব আৰু ষ্টেণ্ডাৰ্ড ফৰ্মখন আপোনালোকে ফিল আপ কৰিব আৰু লগত আপোনালোকৰ 2টা ফটো লগাব লাগিব। এটা ষ্টেণ্ডাৰ্ড ফৰ্মখনত লগাই দিব আৰু এটা ছাইডত লগাই দিব। তাৰপিছত আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন চাৰ্টিফিকেটবিলাক ল'ব, যোনবিলাক আপোনালোকৰ চাৰ্টিফিকেট আছে সকলোখিনি ল'ব আৰু তাৰপিছত আপোনালোকৰ এজ তথা বয়সৰ কাৰণে এডমিট কাৰ্ড নাইবা বাৰ্থ চাৰ্টিফিকেট দিব পাৰিব আৰু লাষ্ট ডেটটো হৈছে আপোনালোকৰ 8 মাৰ্চ। আপোনালোকে এপ্লাই কৰিব লাগিব, অফলাইন যোগেদি এপ্লাই কৰিব লাগিব আৰু ফৰ্মখন আপোনালোকে ফিল আপ কৰি পঠিয়াব লাগিব এইটো এড্ৰেছত, ডাইৰেক্টৰ অফ লাইব্ৰেৰী ছাৰ্ভিচ IC আসাম গুৱাহাটী। এই পোষ্ট ডাকঘৰ যোগেদি আপোনালোকে পোষ্ট কৰি এড্ৰেছটোত পঠাব লাগিব, ঠিক আছে। তাৰপিছত আপোনালোকে কি ল'ব লাগিব আৰু মই জনাই দিছোঁ। আপোনালোকৰ যিখিনি ডকুমেণ্ট ল'ব, ডকুমেণ্ট সকলোখিনি আপোনালোকে চেল্ফ এটেষ্ট কৰিব লাগিব, নিজৰ চহী মাৰিব লাগিব সকলোবিলাক জেৰক্স ডকুমেণ্টছত। তাৰপিছত আপোনালোকে ডাকঘৰত গৈ পিনি এটা ষ্টাম্প লগাব লাগিব 5 টকীয়া, যিটো ভিতৰত আপোনালোকে পঠাব লাগিব। তাৰপিছত সকলোবিলাক আপোনালোকে ডকুমেণ্ট চেল্ফ এটেষ্ট কৰি পিনি সেই ঠিকনাটোত পঠাই দিব। ইয়াতে মই কৈছিলোঁ আপোনালোকৰ এড্ৰেছটো ডাইৰেক্টৰ অফ লাইব্ৰেৰী ছাৰ্ভিচ আসাম গুৱাহাটী, আপোনালোকে এই ঠিকনাটোত পঠাই দিব, ঠিক আছে। সো ভিডিঅ'টো ইমানখিনিয়ে। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব, লগতে আপোনালোকৰ যদি কিবা সুধিবলগীয়া থাকে তেতিয়াহ'লে মোৰ ভিডিঅ'ৰ তলত কমেণ্ট কৰিব আৰু যদি ভিডিঅ'টো আপোনালোকে লগৰ ফ্ৰেণ্ডসকলক শ্বেয়াৰ কৰি দিম বুলি ভাবে তেতিয়াহ'লে ফেচবুক হোৱাটছআপ সকলোকে আপোনালোকে ফ্ৰেণ্ডসকলক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে তেওঁলোকে এই পোষ্টবিলাকত এপ্লাই কৰিব পাৰে আৰু মিছ নকৰে, ঠিক আছে। সো ভিডিঅ'টো ইমানখিনি। আৰু যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, তেতিয়া যিকোনো ধৰণৰ ইনফৰমেশ্যন আপোনালোকে লগালে সময়মতে পাই যাব। সো এতিয়ালৈ ইমানেই, ধন্যবাদ।